কথাটো হ'ল যেহেতু আমাৰ দলৰ জন্মলগ্নৰ পিছৰ পৰা যিমানবাৰ ৰাজ্যসভা ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি নিৰ্বাচন হৈছে প্ৰায় প্ৰত্যেকবাৰেই আমি কংগ্ৰেছ দলক ধৰ্মনিৰপেক্ষ দল হিচাপে আমি ধৰ্মনিৰপেক্ষতাৰ এটা প্ৰতীক হিচাপে আমি সদায় তেওঁলোকক ভোট দি আহিছোঁ। আনকি মই নিজেও 2011 চনৰ পৰা বিধানসভা নিৰ্বাচনত আহিছোঁ। কেইবাবাৰো মই নিজেও ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতি বা ৰাজ্যসভাৰ সদস্যক ভোট দিছোঁ। প্ৰত্যেকবাৰেই কিন্তু কংগ্ৰেছে কথাটো কৈছিল যে এইবাৰ আমাৰ প্ৰাৰ্থীক সমৰ্থন কৰক, অহাবাৰলৈ আমি আপোনালোকৰ কথাটো বিবেচনা কৰিম। তাৰ পিছৰবাৰ যেতিয়া আকৌ ৰাজ্যসভা নিৰ্বাচন আহে, আমি যেতিয়া সেই কথাটো কওঁ তেতিয়া আকৌ তেওঁলোকে কয় যে এইবাৰ আমাক সমৰ্থনটো এইবাৰ দি দিয়ক, নেক্সট টাইম আমি আপোনালোকৰ কথাটো বিবেচনা কৰিম। যিহেতু আমি প্ৰাপ্য তেওঁলোকৰ পৰা, যিহেতু কেইবাবাৰো আমি কংগ্ৰেছ দলৰ ৰাজ্যসভাৰ সদস্যক আমি সমৰ্থন কৰিছোঁ, ৰাষ্ট্ৰপতি উপৰাষ্ট্ৰপতিক আমি সমৰ্থন কৰিছোঁ, আৰু তেওঁলোকে যিটো প্ৰতিশ্ৰুতি আমাক দিছিল যে অহাবাৰলৈ বিবেচনা কৰিম, আজিলৈকে কিন্তু তেওঁলোকৰ সেই প্ৰতিশ্ৰুতিটো পূৰণ নহ'ল। আৰু এইবাৰ আমি আশা কৰিছোঁ যে তেওঁলোকে কেইবাবাৰো আমাক দিয়া প্ৰতিশ্ৰুতি অনুসৰি যে অহাবাৰ আপোনালোকৰ কথাটো বিবেচনা কৰিম, সেই প্ৰতিশ্ৰুতিটো পূৰণ কৰাৰ কাৰণে এইবাৰ আমি আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবক বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে সমৰ্থন কৰি তেওঁলোকে যাতে নিজৰ প্ৰতিশ্ৰুতিটো পূৰণ কৰে, আমাক আগতে যিটো তেওঁলোকে ৱাদা কৰিছিল, প্ৰতিশ্ৰুতি দিছিল, সেইটো আমাৰ প্ৰাপ্য হিচাপে আমি দাবী কৰিছোঁ। গতিকে এইটো আমি ভাবোঁ যে বিধানসভা নিৰ্বাচনত কি হয় বা অহা লোকসভা নিৰ্বাচনত মিত্ৰতা কি হ'ব সেই কথাটো বেলেগ কথা, সেইটোৰ লগত এইটোৰ কোনো সম্পৃক্ততা নাই। যিহেতু এইটো আমি আগৰ পৰা প্ৰাপ্য, আমাক তেওঁলোকে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আমি বাৰে বাৰে তেওঁলোকক সমৰ্থন কৰিছিলোঁ, এবাৰ আমাক দিয়ক, আমাৰ প্ৰাপ্যটো আমি বিচাৰিছোঁ। আৰম্ভ কৰি মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া তেখেতসকলৰ ওচৰত পত্ৰ লিখি ইতিমধ্যে মেইল কৰিছোঁ, লেটাৰ পোষ্ট কৰিছোঁ, আৰু আমি তেখেতসকলৰ ওচৰত আপিল ৰাখিছোঁ যে আপোনালোকৰ সমৰ্থন আমাৰ কেণ্ডিডেট আমি প্ৰক্ষেপ কৰিব বিচাৰিছোঁ মৌলানা বদৰুদ্দিন আজমল চাহাবক যদি আপোনালোকে সমৰ্থন দিয়ে, আৰু এজন অসম আইৰ এটা উপযুক্ত সন্তান, এটা 1/3 পপুলেশ্যন থকা এটা জনগোষ্ঠীৰ মাজৰ পৰা পাৰ্লিয়ামেণ্টত ৰাজ্যসভাত প্ৰতিনিধিত্ব কৰাৰ এটা সুযোগ পাব কংগ্ৰেছে যদি সামান্য মন নৰম কৰি আমাক যদি সমৰ্থনটো দিয়ে। আপোনালোকে জানে যে স্বাধীনতাৰ পিছৰ পৰা এতিয়ালৈকে প্ৰায় 75 ইয়াৰ্ছ হ'ল ৰাজ্যসভাৰ হিষ্ট্ৰী। আপোনালোকে যদি চায় 1950 চনৰ পৰা 7জন কৰি সদস্য 6 বছৰৰ কাৰণে অসমৰ পৰা নিৰ্বাচিত হয়, 2 বছৰ পিছে পিছে হয় যি টাৰ্ম আপোনালোকে জানে, কিন্তু 6 বছৰীয়া টাৰ্মত আপুনি এইখিনি যদি ক্যালকুলেশন কৰে, হিসাব কৰে, প্ৰায় 80-82 জন ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হৈছে অসমৰ পৰা। কিন্তু দুৰ্ভাগ্যবশতঃ 1/3 পপুলেশ্যন থকা এটা জনগোষ্ঠী অসমৰ, সেই জনগোষ্ঠীৰ পৰা এজনো ৰাজ্যসভালৈ এতিয়ালৈকে প্ৰতিনিধি যোৱা নাই। যদিও আনোৱাৰা টাইমুৰ বাইদেউ, নাজনীন ফাৰুক বাইদেউ এই দুজনী এবাৰকৈ মাত্ৰ ৰাজ্যসভালৈ গৈছে, 82 বাৰৰ ভিতৰত 80 বাৰেই কিন্তু 1/3 পপুলেশ্যন থকা জনগোষ্ঠীৰ কোনো প্ৰতিনিধিত্ব নাছিল। এতিয়া দেখিছে আপোনালোকে বহু বছৰৰ পৰা এই সংখ্যালঘু বঞ্চিত মানুহ, নিপীড়িত মানুহ 1/3 পপুলেশ্যনৰ পৰা কোনো প্ৰতিনিধিত্ব ৰাজ্যসভাত নাই। সেইকাৰণে কংগ্ৰেছৰ ওচৰত আমাৰ এইটো আপিল থাকিব আমাৰ ফালৰ পৰা যে আপোনালোকক বহুবাৰ আমি দিছোঁ। আৰু এটা কথা আপোনালোকক মনত কৰি দিওঁ, প্ৰয়াত তৰুণ গগৈ ডাঙৰীয়া তেখেতে যেতিয়া 2021 আগত আমাৰ দলৰ লগত একেলগে মিলি আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, তেতিয়া মৌখিকভাৱে জেণ্টেল প্ৰমিছ কিছু আছিল। তেখেতে কৈছিল, হয় আপোনালোকে বিগত দিনত আমাক সহযোগ কৰিছে, এইবুলি আমি একেলগে নিৰ্বাচন খেলি আমি চৰকাৰ গঠন কৰিম, আৰু অনাগত দিনতো সুবিধাজনক সময়ত ৰাজ্যসভাৰ কাৰণে আপোনালোকৰ কাৰণেও বিবেচনা কৰিম। গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক অনুৰোধ কৰিছোঁ আপোনাৰ পিতৃৰ সেই জেণ্টেলমেন প্ৰমিছটোৰ প্ৰতিও লক্ষ্য ৰাখি এতিয়া উপযুক্ত সময় আপুনি যদি অলপ বিবেচনা কৰে, মৌলানা বদৰুদ্দিন আজমল চাহাবৰ দৰে এজন যোগ্য নেতা আমি ৰাজ্যসভালৈ পঠাব পাৰিম। কিন্তু ইয়াৰ কাৰণে প্ৰয়োজন হ'ব আপোনালোকৰ সমৰ্থনৰ। সেইকাৰণে আপোনালোকৰ যোগেদিও আমি কংগ্ৰেছ দলৰ নেতাসকলক অনুৰোধ কৰিছোঁ যে আমি যি লেটাৰ দিছোঁ পজিটিভলি আপোনালোকে লৈ এই বিষয়ে আপোনালোকে এটা পজিটিভ সিদ্ধান্ত কৰিব বুলি আমি আশাবাদী। থেংক ইউ। যিমানবাৰ ৰাষ্ট্ৰপতি আহিছে, প্ৰতিবাৰ ৰাষ্ট্ৰপতিত আৰু প্ৰতিবাৰ উপৰাষ্ট্ৰপতিত আমি তেখেতসকলৰ লগত আছোঁ। আৰু ইভেন কি মনমোহন সিঙৰ যেতিয়া প্ৰাইম মিনিষ্টাৰ ফাৰ্ষ্ট টাইম ইউ পি এৰ পৰা আছিল, তেতিয়াও আমাৰ সমৰ্থনটো তেখেতৰ লগত আছে। চ' আমাৰ এটা এতিয়া এটা জেনুইন ডিমাণ্ড যে এই আনৰিপ্ৰেজেণ্টেটেড যিটো কমিউনিটি, ইয়াৰ পৰা যদি এজন মানুহ আমি পঠাব পাৰোঁ, আৰু বিশেষকৈ মৌলানা বদৰুদ্দিন আজমল চাহাব উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ সাংসদ বুলিও বঁটা পাইছে, আপোনালোকে নিশ্চয় জানে, পাৰ্লামেণ্টৰ পৰা তেখেতৰ নামটো আহিছিল। তেখেতক যদি পঠাব পাৰোঁ, সকলো জাতি জনগোষ্ঠীৰ কথা, কোচ ৰাজবংশীৰ কথা, চাহ জনগোষ্ঠীৰ কথা, সকলো জাতি জনগোষ্ঠীৰ যিটো ৰিপ্ৰেজেণ্টেটিভ তেখেত বদৰুদ্দিন আজমল চাহাবে কৰিছে, এইবাৰ আমি আশা ৰাখিছোঁ
যে কংগ্রেসে বা অপজিশন যেটো ইউনিটি অপজিশন ইউনিটিয়ে চিন্তা চৰ্চা কৰি এজন যোগ্য ব্যক্তিক পঠাব লাগে আৰু এইটোৰ জৰিয়তে অসম তথা উত্তৰ প্ৰদেশৰ ভাল ৰিপ্ৰেজেণ্টেটিভ হ'ব এইটো আমি আশা ৰাখিছোঁ। আমি যিহেতু বিৰোধী ঐক্যত নাই তেতিয়াহ'লে বিৰোধী ঐক্যৰ মাজত কি হৈছে সেইটোলৈ আমি মূৰ ঘুমোৱা নাই। আমাৰ কথা হ'ল এইবাৰ আমি বিজেপি আৰু কংগ্ৰেছৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। আমি ইয়াৰ আগতে যিমানকেইটা নিৰ্বাচন 2006 চনৰ পৰা হৈছে লোকসভা পাৰ্লামেণ্টাৰী পঞ্চায়ত যিমান বা বিধানসভা যিমান নিৰ্বাচন হৈছে অকল 2021 এটা নিৰ্বাচনৰ বাহিৰে সকলো নিৰ্বাচন আমি অকলশৰে খেলিছো। এইবাৰো দলীয় সিদ্ধান্ত আমি অকলশৰে খেলিছো। LDF-ৰ দখলত থকা যিবোৰ সমষ্টি আছে বা যিবোৰ এতিয়াও আপোনালোকৰ গ্ৰুপিং আছে বুলি ভাবিছে তাত কংগ্ৰেছ তেওঁলোকে নিৰ্বাচন খেলাৰ কাৰণে আগবাঢ়িছে, তাতে সমান্তৰালকৈ ৰাইজৰ দলৰ ফালৰ পৰা অখিল গগৈ খুব এগ্ৰেছিভলি লাগিছে। নিৰ্বাচনত অখিল গগৈ আপোনালোকৰ এটা চিন্তাৰ কাৰণ হ'ব নেকি? চাওক, মূল কথাটো হৈছে অল আৰ দ্য পলিটিকেল পাৰ্টিবিলাকে তেখেতসকলৰ ৰাজনীতি খেলিবই, ভোটত থিয় হ'বই। এইটো তেখেতসকলৰ দলীয় চিন্তাধাৰা, তেখেতসকলৰ দলীয় সিদ্ধান্ত, আমাৰ ক'বলগীয়া একো নাই। আহক সন্মুখ সময়ত যেতিয়া আমি মুখামুখি হ'ম তেতিয়া ৰাইজে সিদ্ধান্ত ল'ব কোন ভাল কোন বেয়া, কাক দিব পাৰি কাক দিব নোৱাৰি। এই মুহূৰ্তত আমি কোনো শক্তি খেল এৰিব বিচৰা নাই। বিজেপিয়ে এৰি থৈ দিয়া যিখিনি সংখ্যালঘুৰ সমষ্টি থাকিব তাৰ পৰা 20ৰ পৰা 22টা সমষ্টিত আজি ৰাজ্যসভালৈ আমি এটা টপিক লৈ ধন্যবাদ জ্ঞাপন কৰিম, যিহেতু ৰাজ্যসভাত গুৰুত্বপূৰ্ণ বিষয় আমি আলোচনা কৰিছো। বাকী পলিটিকেল আলোচনা পিছত কৰিম আপোনালোকৰ লগত। আপোনালোকে পঠোৱা সাংসদ অজিত ভূঞা তেওঁ আজি এটা ৰাজনৈতিক যোগদান কৰি আছে অসম ৰাষ্ট্ৰীয় পৰিষদত। এই বিষয়ে কি ক'ব? কিন্তু পৰৱৰ্তী সময়ত দেখা পোৱা গৈছিল অজিত ভূঞা আপোনালোকৰ বিৰুদ্ধে তেওঁ সৰব হৈ গৈছিল, কৰিছিল অসমৰ সাম্প্ৰদায়িক বুলি তেওঁ আখ্যা দিছিল। নালাগে আৰু মানে চাওক, আচলতে আমি এইটো যাব খোজা নাই। আজি আমি ৰাজ্যসভাতে কনফাইন হ'ব বিচাৰিছো। অজিত ভূঞা আমাৰ সকলোৰে সমৰ্থন লৈছিল, অলৰেডি আমাৰ হাবিজ ৰফিক ডাঙৰীয়াই কৈছে। তাৰপিছত তেখেতে নিৰ্বাচনৰ পিছৰ পৰা আমাৰ ভোট লৈ নিৰ্বাচিত হৈ আমাৰ বিৰুদ্ধে তেতিয়া বিভিন্ন মতামত কৰিছিল। যদি আমি সাম্প্ৰদায়িক তেতিয়া ৰিজাইন কৰিছিল, সাম্প্ৰদায়িক ভোটত বিজয়ী হৈ কিয় আজি এই কথাবিলাক ক'লে ইমান দিন? আৰু তেখেতৰ নামত যিমানখিনি মানে কৰাপশ্যনৰ চাৰ্জ আছে সেইজন স্পষ্টভাৱে গম পাইছে যে এইবাৰ UDF-ৰ সমৰ্থন তেখেতে নাপায়। সেইকাৰণে এইফালে অহা নাই। তেখেতৰ কোনো শক্তি নাই, কোনো কমিটি নাই, একো নাই। ওৱান মেন শ্ব' এটা আজি অজপৰ লগত যাব, আমাৰ ক'বলগীয়া একো নাই। কোনে ক'ত যায় আমি এইটোকে আমি মাথা ঘুমোৱা নাই। থেংক ইউ। আপোনালোকে জানিছে যে বিগত দিনত UPA-ৰ ভাগিদাৰ হিচাপে আমি সকলো ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ ক্ষেত্ৰত সহায় তথা সমৰ্থন আগবঢ়াই আহিছোঁ। এইবেলি সমাগত যি ৰাজ্যসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব, এই নিৰ্বাচনত আমি UPA-ৰ অংশীদাৰ হিচাপে আমি যেনেকৈ বিগত দিনত ৰাজ্যসভাৰ নিৰ্বাচনত আমি সমৰ্থন দিছোঁ, আমি এইবাৰ আমাৰ প্ৰক্ষেপিত প্ৰাৰ্থী আমাৰ সভাপতি হজৰত মোলাবদ্দিন আজমল চাহাবৰ প্ৰতি সমৰ্থন আমি মিত্ৰজোঁট তথা কংগ্ৰেছ মিত্ৰজোঁটৰ সদস্যসকলৰ পৰা আমি বিচাৰিছোঁ। আমি আশা ৰাখিছোঁ তেওঁলোকে এটা পজিটিভ ৰেছপন্স দিব আৰু এই ক্ষেত্ৰত তেওঁলোকে সমৰ্থন আগবঢ়াব। 2024 লোকসভা নিৰ্বাচন